নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ এটা অত্যন্ত ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সেই সমস্যাটো হৈছে অবৈধ সম্পৰ্কৰ সমস্যা, যাৰ কাৰণে এটা পৰিয়াল ধ্বংসৰ পথলৈ গতি কৰিছে। পৰিয়ালৰ সদস্যৰ ওপৰত, পৰিয়ালৰ সন্তানৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবলৈ লৈছে। এই ধৰণৰ অবৈধ সম্পৰ্ক কোনো কাৰণতে স্বীকাৰ কৰিব পৰা নাযায় আৰু এই অবৈধ সম্পৰ্কৰ কাৰণে বহুতে নিজৰ ঘৰতে জীয়াতু ভুগিব লগা হৈছে। পাৰিবাৰিক সংঘাত বৃদ্ধি পাইছে, বহুতে পাৰিবাৰিক অশান্তি ভোগ কৰিব লগাত পৰিছে। গতিকে বন্ধুসকল, এই সমস্যাৰ সমাধানৰ উপায় হিচাপে আজি মই আপোনালোকক এটা অত্যন্ত শক্তিশালী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, প্ৰথম কথা হ'ল, যদি আপোনালোকৰ পতি পত্নী সম্পৰ্কৰ মাজত কোনো তৃতীয় ব্যক্তিৰ আগমন হৈছে, আপোনাৰ পত্নী বা আপোনাৰ স্বামীয়ে কাৰোবাৰ লগত পৰকীয়া কৰিছে, তেন্তে আপোনালোকে এই উপায়টো সহায় ল'ব পাৰে। বন্ধুসকল, যদি আপোনালোকৰ সন্তানো কোনো দুষ্ট সংগত পৰিছে, তেতিয়াও আপোনালোকে এইটো উপায় সহায় ল'ব পাৰে। সঁচাকৈ যদি আপোনালোকে এই ধৰণৰ সমস্যাত ভুগি আছে, তেন্তে আপোনালোকক এইটো উপায় 100% কাম কৰিব। কিন্তু ইয়াক যধে মধে প্ৰয়োগ নকৰিব। কোনো কাৰণতে আপোনালোকে কাৰোবাৰ ৰং চাবৰ কাৰণে এই উপায়টো কিন্তু প্ৰয়োগ নকৰিব, আৰু প্ৰয়োগ কৰিলেও ইয়াৰ কোনো ধৰণৰ ফল আপোনালোকে লাভ নকৰে। যদি জেনুইনলি সঁচাকৈ আপোনালোকে অবৈধ সম্পৰ্কৰ কাৰণে, আপোনাৰ স্বামী বা আপোনাৰ পত্নীৰ অবৈধ সম্পৰ্কৰ কাৰণে আপোনালোকে সমস্যাত পৰিছে, আপোনাৰ ঘৰ পৰিয়ালত অশান্তি হৈছে, স্বামী স্ত্ৰীৰ সম্পৰ্ক একেবাৰে শেষ হৈ যোৱাৰ উপক্ৰম হৈছে, তেন্তে আপোনালোকে এই উপায়টো কৰিব পাৰে। বন্ধুসকল, এই উপায়টো কৰিবৰ কাৰণে আপোনালোকৰ 1 টকা পইচা খৰচ নহয়। একেবাৰে সহজ আৰু সৰল উপায়, সকলোৱে কৰিব পৰা উপায়। কিন্তু এই উপায়টো আপোনালোকে যেতিয়া তেতিয়া কৰিব নোৱাৰিব। এই উপায়টো আপোনালোকে শনিবাৰে কৰিব লাগিব আৰু সন্ধিয়াৰ সময়ত কৰিব লাগিব। কি কৰিব লাগিব আপোনালোকে ভালকৈ শুনি লওক। আপোনালোকে শনিবাৰ দিন এটা ধাৰ্য কৰি ল'ব। সেই শনিবাৰ দিনটো আপোনালোকে নিৰামিষ আহাৰ ভক্ষণ কৰিব আৰু সন্ধিয়াৰ সময়ত আপোনালোকে গা পা ধুই ল'ব। গা পা ধুই এখন পৰিষ্কাৰ কাগজ লৈ ল'ব। বৰ ডাঙৰ কাগজ নালাগে, 2x2 ইঞ্চি এখন কাগজ লৈ ল'ব। তাতে আপোনালোকে ক'লা কলমৰ সৈতে, ব্লেক পেনৰ সৈতে এই যন্ত্ৰটো লিখিব ধুনীয়াকৈ। মই স্ক্ৰীণত আপোনালোকক দি দিছোঁ। এই যন্ত্ৰটো ধুনীয়াকৈ লিখিব আৰু তাৰ তলতে যি দুজন ব্যক্তিৰ মাজত অবৈধ সম্পৰ্ক আছে, ধৰি লওক আপোনাৰ স্বামীৰ অবৈধ সম্পৰ্ক আছে, স্বামীৰ নামটো প্ৰথমে লিখিব। যাৰ লগত অবৈধ সম্পৰ্ক আছে, স্বামীৰ নামৰ তলতে এটা ক্ৰছ চিন দি তেওঁৰ সম্পূৰ্ণ নামটো লিখিব। অৰ্থাৎ দুইজন ব্যক্তি, যি দুইজন ব্যক্তিৰ অবৈধ সম্পৰ্ক আপুনি শেষ কৰিব খুজিছে, তেওঁ দুইজনৰে নাম আপোনালোকে যন্ত্ৰটোৰ তলত লিখিব লাগিব। বন্ধুসকল, ধুনীয়াকৈ যন্ত্ৰটো লিখি ল'ব। লিখি লৈ আপোনালোকে তাত কেইটামান বস্তু দিব। শুকান জলকীয়াৰ গুটি দি দিব, 3-4টামান জালুক দি দিব। পাৰিলে ঘৰত যদি নিম গছ আছে, নিম গছৰ শুকান পাত দেখিলে ভালকৈ মোহাৰি আপোনালোকে যন্ত্ৰটোৰ ওপৰত দি দিব। যন্ত্ৰটোৰ ওপৰত দি ধূপ এডাল জ্বলাই আপোনালোকে নিজৰ মনৰ কামনাটো যন্ত্ৰভাগক জনাব যে মই আমুক আমুক উদ্দেশ্যৰ কাৰণে এই উপায়টো কৰিবলৈ লৈছোঁ, সেই ঈশ্বৰ মোক সহায় কৰা। তাৰপিছত আপোনালোকে যন্ত্ৰটো ধুনীয়াকৈ জপাই ল'ব। কিন্তু জপাই লওঁতে মন কৰিব যাতে যন্ত্ৰৰ ওপৰত দিয়া জালুকখিনি বা শুকান জলকীয়াৰ গুটিখিনি বা নিমপাতৰ গুড়িখিনি যাতে পৰি নাযায়। ভালকৈ জপাই ল'ব। জপাই লৈ আপোনালোকে আপোনাৰ ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত গৈ এই যন্ত্ৰটো জ্বলাই দিব। পাৰিলে ঘৰৰ পৰা দক্ষিণ দিশত গৈ জ্বলালে বেছি ভাল, কিন্তু ঘৰৰ ভিতৰত আপোনালোকে বাউণ্ডেৰীৰ ভিতৰত এই কামটো নকৰিব। ঘৰৰ পৰা বাহিৰত গৈ, বাউণ্ডেৰীৰ বাহিৰত দক্ষিণ দিশত গৈ আপোনালোকে সেই যন্ত্ৰটো জ্বলাই দিব। আৰু এই উপায়টো আপোনালোকে কৰিব শনিবাৰে সন্ধিয়াৰ সময়ত। বন্ধুসকল, এই প্ৰক্ৰিয়াটো আপোনালোকে কণ্টিনিউ 5টা শনিবাৰ কৰিব লাগিব। 5টা শনিবাৰে আপোনালোকে এই প্ৰয়োগটো কৰিব। আৰু এই প্ৰয়োগটো আপোনালোকে যিকেইদিন কৰে, অনুগ্ৰহ কৰি সেইকেইটা শনিবাৰে মাছ মাংস বা আমিষ খাদ্য নাখাব। সম্পূৰ্ণ নিৰামিষ খাবলৈ যত্ন কৰিব। আৰু সন্ধিয়াৰ সময়ত আপোনালোকে যন্ত্ৰভাগ লিখিব। লিখি লৈ যিকেইটা বস্তুৰ কথা মই ক'লোঁ সেইকেইটা যন্ত্ৰত ৰাখিব আৰু ধূপ এডাল লৈ যন্ত্ৰটো চাৰিওফালে ঘূৰাই। তাৰ লগতে আপোনালোকে যিজন ভগৱানকে পূজা কৰে তেওঁৰ পৰা সহায় বিচাৰিব
তাৰপিছত যন্ত্ৰটো ভাগ ধুনীয়াকৈ জপাই লৈ আপোনালোকে ঘৰৰ বাউণ্ডাৰীৰ বাহিৰত গৈ ঘৰৰ দক্ষিণ দিশত আপোনালোকে যন্ত্ৰভাগ জ্বলাই দিব। যদি আপোনাৰ ছাইখিনি তাত ৰাখিবলৈ অসুবিধা হয় তেন্তে আপোনালোকে কোনোবা লেতেৰা নলাত বা আপোনালোকে কোনো গছৰ গুৰিটো ৰাখি থৈ আহিব পাৰে। বন্ধুসকল, এই উপায়টোকে আপোনালোকে কণ্টিনিউ 5টা শনিবাৰ সন্ধিয়াৰ সময়ত কৰিব। বন্ধুসকল, যদি আপোনালোকৰ সঁচাকৈয়ে অবৈধ সম্পৰ্কৰ কাৰণে সমস্যা হৈছে তেন্তে এই উপায়টো আপোনালোকে কৰি চাওক, নিশ্চয় ইয়াৰ পৰা 100% আপোনালোকে ফল লাভ কৰিব। সম্পূৰ্ণ পৰীক্ষিত উপায়, বহুতো ক্লায়েণ্টক মই দিছোঁ, তেওঁলোকে তাৰ পৰা ভাল ফল লাভ কৰিছে। গতিকে আপোনালোকৰ কাৰণেও আজি মই এই উপায়টো দিলোঁ। কিন্তু কাৰোবাৰ ৰং চাবৰ কাৰণে, কোনো ভাল সম্পৰ্ক এটা নষ্ট কৰিবৰ কাৰণে ইয়াক যদি প্ৰয়োগ কৰে ইয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ ফল লাভ নকৰে। বন্ধুসকল, আপোনালোকে নিজৰ পৰিয়ালৰ ৰক্ষাৰ কাৰণে, নিজৰ দাম্পত্য জীৱনৰ সুৰক্ষাৰ কাৰণে বা নিজৰ সন্তানক বিপথে যোৱাৰ পৰা ৰখাবৰ কাৰণে আপোনালোকে এই উপায়টো কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি এই উপায়টো আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি কৰিব, ঈশ্বৰক ধ্যান কৰি কৰিব। আপোনাৰ যদি মনত বিশ্বাসেই নাথাকে তেন্তে কিন্তু আপোনাক যন্ত্ৰ বা কোনো ধৰণৰ মন্ত্ৰই কোনো ধৰণৰ কাম নকৰে। আৰু এই উপায়টো কৰোঁতে আপোনালোকে মনত কোনো ধৰণৰ ডাউট নাৰাখিব, সন্দেহ নাৰাখিব। সন্দেহ ৰাখিলে কিন্তু আপোনাক যন্ত্ৰই কোনো কাৰণতে ভাল ফল দিব নোৱাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ বিশ্বাসৰ সৈতে এই উপায়টো কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। কণ্টিনিউ 5টা শনিবাৰে সন্ধিয়াৰ সময়ত আপোনালোকে এই প্ৰয়োগটো কৰিব। একেবাৰে চিম্পুল উপায়, আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ সংসাৰ ৰক্ষা হ'ব। যদি কোনো তৃতীয় ব্যক্তিৰ কাৰণে আপোনালোকৰ সংসাৰত সমস্যা হৈছে সেই সমস্যা অতি শীঘ্ৰে দূৰ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই অবৈধ সম্পৰ্ক নাশ কৰিব পৰা অত্যন্ত শক্তিশালী উপায়টোৰ সম্পৰ্কে আপোনালোকৰ জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।